নমস্কাৰ আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 1928 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ বিজ্ঞানী চি.ভি. ৰমনে ৰমন ইফেক্ট আৱিষ্কাৰৰ দিনটো আছিল এই দিনটোৱে আৰু এই দিনটোতে চি.ভি. ৰমনে ৰমন ইফেক্ট আৱিষ্কাৰৰ ঘোষণা কৰিছিল আৰু ভাৰতত 1987 চনৰ পৰা আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ আয়োজন কৰি অহা হৈছে আৰু এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস সম্পৰ্কে আমি আলোচনা কৰিবলৈ ষ্টুডিঅ'ৰ মুজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ ৰঞ্জিত কুমাৰ বৰ্মন দেৱক তেখেত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰাক্তন মুৰব্বী আৰু লগতে আছে ডক্টৰ মোহন চন্দ্ৰ কলিতা ডাঙৰীয়া আৰু তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মই প্ৰথমতে ডক্টৰ বৰ্মন ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰীত কিয় পালন কৰা হয় আৰু কেতিয়াৰ পৰা ভাৰতত আনুষ্ঠানিকভাৱে এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ আয়োজন কৰি অহা হৈছে ভাৰত চৰকাৰৰ এটা বিভাগ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এটা অধীনত থকা এটা অট'নমাছ ইনষ্টিটিউশ্যন সেইটোৰ নাম হৈছে NCSTC নেশ্যনেল কাউন্সিল ফৰ ছায়েন্স এণ্ড টেকনলজি কমিউনিকেশ্যন এই অনুষ্ঠানটোৱে 1986 চনত ভাৰত চৰকাৰক এটা প্ৰস্তাৱ এটা দিছিল যে প্ৰতি বছৰে আমি 28 ফেব্ৰুৱাৰীৰ দিনটোক আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰিব পাৰোঁ তেখেতসকলে কৈছিল যে এই ৰমন এফেক্টৰ আৱিষ্কাৰৰ দিন হিচাপে ঘোষণা কৰিছিল আৰু ইয়াৰ বাবে চি.ভি. ৰমনক 1930 চনত পদাৰ্থবিজ্ঞানত নোবেল পুৰস্কাৰ দিছিল অকল এইটোৱে নহয় চি.ভি. ৰমনে হি ৱাজ দ্য ফাৰ্ষ্ট এছিয়ান টু গেট এ নোবেল ইন ছায়েন্স আমাৰ মহাদেশৰ পৰা হয় আৰু সেয়েহে ভাৰত চৰকাৰে এই প্ৰস্তাৱটো গ্ৰহণ কৰিছিল আৰু কৰাৰ পিছত 1987 চনৰ পৰা 28 ফেব্ৰুৱাৰীৰ দিনটোক প্ৰতি বছৰে গোটেই দেশতে আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু এইখিনিত এটা ক'ব লাগিব যে আমি আমাৰ অসমত আমি এষ্টেকে বিজ্ঞান প্ৰযুক্তি শাখাই 1992 চন বোধহয় 1900 মোৰ একজেক্টলি মনত নাই 1992 বা 93 চনৰ পৰা আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটো আমাৰ অসমত আমি পালন কৰি আহিছোঁ আৰু সেই সময়ত আমাৰ আৰ্থিকৰ কথা আছে কিছুমান গতিকে আমি প্ৰথম প্ৰগ্ৰেমটো মই ভাল লাগিছে ক'ব যে এইটো দূৰদৰ্শনৰ পৰা আমি প্ৰথম প্ৰগ্ৰেমটো আমি টেলিভিশ্যনৰ মাধ্যমৰ সহায়ত অসমত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ প্ৰথম প্ৰগ্ৰেমটো আমি টেলিভিশ্যন মাধ্যমৰ সহায়ত আমি কৰিছিলোঁ মানে গুৱাহাটী দূৰদৰ্শনৰ জৰিয়তে গোটেই অসমত আমি প্ৰচাৰ কৰিছিলোঁ এটা ভাল কথা হয় আৰু সেই সময়ত সেইটোত অংশগ্ৰহণ কৰিছিল আমাৰ প্ৰফেচাৰ কুলকান্তি পাঠক ছাৰ হয় তেওঁ আমাৰ বিজ্ঞান প্ৰযুক্তি শাখাৰ এষ্টেকৰ মুৰব্বী হিচাপে আছিল আমাৰ আছিল তেখেত ৰিটায়াৰ্ড হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল আৰু BSFৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে ৰিটায়াৰ্ড হৈছে কমলেশ ডেকা ছাৰ তেখেত আছিল আৰু সেই প্ৰগ্ৰেম আৰু সেই সময়ত টপিকটো আছিল টেলিকমিউনিকেশ্যনৰ ওপৰত আৰু হৈছে প্ৰগ্ৰেমটো মোৰ ভাল লাগে যে মই নিজে এংকৰিং কৰিছিলোঁ গতিকে সেইটোৱে প্ৰথম আমাৰ অসমত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ প্ৰগ্ৰেম আছিল বুলি আৰম্ভণিৰ প্ৰগ্ৰেম হয় এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ চি.ভি. ৰমন বুলি ক'লে আমি ৰমন ইফেক্টৰ কথা জানো পোহৰৰ বিচ্ছুৰণ সন্দৰ্ভত তেওঁ আলোচনা কৰিছিলে তেওঁ গৱেষণা কৰিছিলে হয় আৰু বিজ্ঞানৰ প্ৰতি যদি ৰমনৰ আমি অৱদান বুলি কওঁ তেতিয়াহ'লে ডক্টৰ বৰ্মন ডাঙৰীয়া আপুনি কোনকেইটা কথা উল্লেখ কৰিব বিচাৰিব ছাৰ চি.ভি. ৰমন আচলতে এজন বিজ্ঞানী আছিল আৰু বিশ্ববিখ্যাত বিজ্ঞানী বুলি ক'ব লাগিব আৰু তেখেতৰ জন্ম তামিলনাডুত হৈছিল হয় জন্ম 1888 চনত হৈছিল 1888 নৱেম্বৰ মাহত হৈছিল আৰু মই লগতে কওঁ যে তেখেতৰ মৃত্যু বোধহয় 1970 চনত 70 নৱেম্বৰ মাহতে হৈছিল হয় তেখেতে আচলতে প্ৰথমতে ফাইনেন্স ডিপাৰ্টমেণ্টত কাম কৰিছিল ভাৰত স্বাধীন হোৱাৰ আগতে আচলতে তেখেতৰ পষ্টিং বোধহয় ৰেংগুনত হৈছিল আৰু তেওঁৰ পদবীটো আছিল এছিষ্টেণ্ট একাউণ্টেণ্ট জেনেৰেল ৰেংগুনৰ পৰা তেখেতে আহি কলিকতালৈ আহে তেখেতৰ বিজ্ঞানৰ প্ৰতি ধাউতি ইমানেই আছিল যে পিছত কলিকতাত তেওঁ মানে ইফালে ফাইনেন্স ডিপাৰ্টমেণ্টত কাম কৰে আৰু লগতে ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ কাল্টিভেশ্যন অফ ছায়েন্সতো গৱেষণা আৰম্ভ কৰিছিল পিছৰ অৱশ্যে চাকৰি তেখেতে বাদ দি ইয়াতে গৱেষণাত মনোনিৱেশ কৰে আৰু গৱেষণা কৰাৰ পিছত 1928 চনৰ
28 ফেব্ৰুৱাৰী তাৰিখে হয়। ৰমন এফেক্টটোৰ বিষয়ে তেওঁ আৱিষ্কাৰ কৰিছিলে, সেইটো ঘোষণা কৰিছিল। হয়। আৰু ডক্টৰ 1930 বৰ্মন ডাঙৰীয়া, চনত আপুনি ধুনীয়াকৈ ক'লেই, হয়, হয়। আৰু এই সন্দৰ্ভত আমাৰ দূৰদৰ্শনত এখন তথ্যচিত্ৰ মজুত আছে। সেই তথ্যচিত্ৰৰ আমি কিছু দৃশ্যাংশ চাই লওঁ, আৰু সেই তথ্যচিত্ৰখনৰ এই দৃশ্যাংশত ছাৰ চি.ভি. ৰমনৰ অৱদানৰ বিষয়ে খুব সুন্দৰকৈ উল্লেখ কৰা হৈছে। ৰমন এফেক্টটো বোধ কৰোঁ ৰমন স্কেটাৰিং বুলিও কয়। হয় 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 ৰমন হয় স্কেটাৰিং। হয় হয়, আমি সেই দৃশ্যাংশ চাই লওঁ। 1888 চনৰ 7 নৱেম্বৰত ভাৰতৰ পদাৰ্থ বিজ্ঞানৰ পিতৃপুৰুষ ছাৰ চন্দ্ৰশেখৰ ভেংকটাৰমণৰ তামিলনাডুৰ তিৰুৱালাই কাৱাল নামৰ গাঁৱত জন্ম হয়। তেওঁৰ পিতৃ ভেংকটাৰমণ আছিল এগৰাকী শিক্ষক। গণিত আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষক চি.ভি. ৰমনৰ পিতৃ ভেংকটাৰমণে বিশাখাপট্টনমৰ ABM কলেজত প্ৰবক্তাৰ চাকৰিৰ বাবে প্ৰস্তাৱ লাভ কৰে। তেতিয়া ৰমনৰ বয়স আছিল মাত্ৰ 4 বছৰ। প্ৰবক্তাৰ প্ৰস্তাৱ আওকাণ কৰিব নোৱাৰি ভেংকটাৰমণে বিশাখাপট্টনমলৈ যায়, আৰু পিতৃ কৰ্মৰতা হৈ থকা ABM কলেজতে ৰমনে তেওঁৰ আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলে। অতিকৈ মেধাৱী ছাত্ৰ ৰমনে 1903 চনত সুখ্যাতিৰে হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। ৰমনে চৰকাৰী বৃত্তি লাভ কৰি তাহানিৰ মাদ্ৰাছৰ প্ৰেছিডেন্সি কলেজত স্নাতক শাখাত নামভৰ্তি কৰে। ৰমনে পদাৰ্থ বিজ্ঞানৰ বিভিন্ন গৱেষণা আৰু পৰীক্ষা নিৰীক্ষাত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰে। কম সময়ৰ ভিতৰতে তেওঁৰ বুদ্ধিমত্তা আৰু প্ৰজ্ঞাৰে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল। সেই সময়ত ভাৰত ব্ৰিটিছৰ অধীনত আছিল, আৰু ৰমনে অনুভৱ কৰিছিল যে ব্ৰিটিছ অধিকৃত ভাৰতত পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ বাবে অনুকূল পৰিৱেশ নাই। তেওঁ পুনৰ ইংলেণ্ডলৈ যাবলৈ মন কৰিছিল, কিন্তু ভাগ্যই যেন এইবাৰো তেওঁক সঁহাৰি নিদিলে। অৱশেষত উপায়ন্তৰ হৈ তেওঁ 1907 চনত ব্ৰিটিছ চৰকাৰৰ অধীনত সহকাৰী গাণনিক বিষয়া হিচাপে চাকৰিত যোগ দিয়ে। চাকৰি সূত্ৰে তেওঁ এক বিষণ্ণ মনেৰে মাদ্ৰাছৰ পৰা কলকাতালৈ আহে। সৌভাগ্যক্ৰমে ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ কাল্টিভেশ্যন অফ ছায়েন্স নামৰ সংস্থাটোৰ গৱেষণাগাৰ ৰমনৰ কৰ্মস্থলীৰ পৰা নিচেই কাষত আছিল। ৰমনে যেন সৰগহে হাতেৰে ঢুকি পালে। অফিচ শেষ হোৱাৰ লগে লগে গধূলি ৰমনে সেই গৱেষণাগাৰলৈ ঢাপলি মেলা আৰম্ভ কৰিলে। কিছুদিনৰ পিছত ৰমনে ছাৰ আশুতোষ মুখাৰ্জীৰ পৰা কলকাতা বিশ্ববিদ্যালয়ত চাকৰিৰ বাবে প্ৰস্তাৱ লাভ কৰে। ৰমনে এই প্ৰস্তাৱ পোৱাৰ লগে লগে সহকাৰী গাণনিকৰ চাকৰি ইস্তফা দিয়ে আৰু কলকাতা বিশ্ববিদ্যালয় পায়গৈ। এয়া আছিল ৰমনৰ জীৱনৰ আটাইতকৈ উল্লেখনীয় ঘটনা। এয়া এক মহান আৱিষ্কাৰৰ আৰম্ভণি। 1921 চনত ৰমনে বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে ইউৰোপলৈ যাত্ৰা কৰে। লৰালি কালৰে পৰা ইউৰোপলৈ যাবলৈ ঢপলিয়াই থকা ৰমনে আত্মবিভোৰ হৈ বিমানৰ খিৰিকীৰে তলৰ বিশাল সাগৰলৈ চাই আছিল। সাগৰৰ নীলা ৰঙে তেওঁক বিভোৰ কৰি তুলিছিল। প্ৰথমে মনলৈ ভাৱ আহিছিল, আকাশৰ নীলা ৰঙৰ প্ৰতিফলনৰ বাবেই সাগৰখন গাঢ় নীলা হৈ পৰিছে। কিন্তু তেওঁ লক্ষ্য কৰিলে বিশাল ঢৌবোৰৰ শৃংগবোৰৰ ৰং আৰু শান্ত হৈ পৰা পানীখিনিৰ ৰং একেই গাঢ় নীলা। ৰমনৰ উৎসুকতা বাঢ়িল আৰু সৃষ্টি হ'ল পদাৰ্থ বিজ্ঞানৰ এক নতুন দিশ, ৰমন পৰিঘটনা। মনীষী ছাৰ আইজাক নিউটনে পোহৰৰ বিচ্ছুৰণৰ বাবে আইনাৰ প্ৰিজমৰ ব্যৱহাৰ কৰিছিল। সাধাৰণতে পোহৰ প্ৰিজমৰ মাজেৰে পাৰ হলে আমি বিচ্ছুৰিত বৰ্ণালী দেখা পাওঁ, কিন্তু ৰমনে আৱিষ্কাৰ কৰে যে যেতিয়া এটা তৰংগদৈৰ্ঘ্যৰ পোহৰ অৰ্থাৎ মনোক্ৰমেটিক লাইট স্বচ্ছ মাধ্যম অৰ্থাৎ ট্ৰান্সপাৰেণ্ট মিডিয়ামৰ মাজেৰে পাৰ হয়, আপতিত ৰঙৰ পোহৰৰ সলনি হয়। ৰমনে আৱিষ্কাৰ কৰে যে আপতিত পোহৰৰ তৰংগদৈৰ্ঘ্য বিচ্ছুৰণৰ সময়ত সলনি হয়, যাক ৰমন স্কেটাৰিং বোলা হয়। 1928 চনৰ 16 মাৰ্চত ছাৰ চি.ভি. ৰমনে বিশ্ববাসীৰ আগত তেওঁৰ এই আৱিষ্কাৰৰ কথা ঘোষণা কৰে।
তেতিয়াৰ এই যুগান্তকাৰী আৱিষ্কাৰৰ বাবে 1930 চনত চি.ভি. ৰমনক বিশ্বৰ সৰ্বোচ্চ সন্মান নোবেল বঁটাৰে সন্মানিত কৰা হয়। ৰমন পৰিঘটনাৰ আৱিষ্কাৰ আৰু চি.ভি. ৰমনৰ নোবেল বঁটা বিজয়ে ভাৰতক বিশ্বৰ মানচিত্ৰত স্থান দিলে। ৰমন আছিল ভাৰতীয় পদাৰ্থ বিজ্ঞানৰ পথ প্ৰদৰ্শক। বিজ্ঞানৰ পথাৰত খোজ দিবলৈ তেওঁ নৱপ্ৰজন্মক সদায় উৎসাহ যোগাইছিল। তেওঁ বিজ্ঞানক সৰ্বসাধাৰণৰ মাজলৈ লৈ যাব বিচাৰিছিল। এই মহান উদ্দেশ্যেৰে তেওঁ দ্য ইণ্ডিয়ান একাডেমী অফ ছায়েন্স নামৰ সংস্থাটোৰ জন্ম দিছিল আৰু ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স নামৰ গৱেষণা আলোচনী প্ৰকাশত আগভাগ লৈছিল। কোৱা বাহুল্য যে ৰমন পৰিঘটনা আৱিষ্কাৰৰ 30 বছৰৰ পিছত ৰমন পৰিঘটনাৰ ওপৰত ভিত্তি কৰি লেজাৰৰ আৱিষ্কাৰ হয়। সেয়ে চি.ভি. ৰমনক লেজাৰৰ পিতৃপুৰুষ হিচাপে অভিহিত কৰা হয়। (1954) চনত এইগৰাকী বিজ্ঞান মনীষীক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয়। তেওঁৰ এই যুগান্তৰকাৰী আৱিষ্কাৰক চিৰযুগমীয়া কৰিবলৈ নেশ্যনেল কাউন্সিল ফৰ ছায়েন্স এণ্ড টেকনলজি কমিউনিকেশ্যন চমুকৈ NCSTC-য়ে 28 ফেব্ৰুৱাৰীৰ দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ আগবঢ়ায়। বিজ্ঞানসন্মত সমাজ আৰু বিজ্ঞান মানসিকতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে 1987 চনৰ পৰা প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। আমি এই তথ্যচিত্ৰখনৰ কিছু দৃশ্যাংশ দেখিলোঁ। বৰ সুন্দৰভাৱে এই তথ্যচিত্ৰখনত ছাৰ চি.ভি. ৰমনৰ বিজ্ঞানৰ প্ৰতি যি অৱদান এয়া উল্লেখ কৰা হৈছে। এতিয়া মই ডক্টৰ কলিতা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। প্ৰতি বছৰেই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত এটা মূল বিষয়বস্তু হিচাপে লোৱা হয়। এইবাৰ বিষয়বস্তুটো লোৱা হৈছে যে বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনৰ ভৱিষ্যত, শিক্ষা, দক্ষতা আৰু কৰ্মত ইয়াৰ প্ৰভাৱ। হয়, এইবাৰৰ বিষয়বস্তু সন্দৰ্ভত ইতিমধ্যে আমাৰ বৰ্মন ডাঙৰীয়াই কথাটো কৈছে যে 1987 চনৰ পৰা প্ৰত্যেক বছৰে বিজ্ঞান দিৱস উদযাপন কৰি অহা হৈছে আৰু প্ৰত্যেক বছৰে একোটা থিম থাকে। আৰু আমি দেখিছোঁ যে প্ৰত্যেকটো থিমেই আচলতে আমাৰ ভাৰতবৰ্ষৰ লগত সুন্দৰকৈ প্ৰাসংগিক, খাপ খাই যায়। সেইকাৰণে আচলতে সেনেকুৱা থিম আমি লৈ অহা হৈছে। আৰু এই বছৰ যিটো থিম সেইটো আপোনালোকে জানে, আচলতে ফিউচাৰ অফ ছায়েন্স টেকনলজি ইন'ভেশ্যন, ইম্পেক্ট অন এডুকেশ্যন স্কিল এণ্ড ৱৰ্ক। আৰু মই দেখিছোঁ যে আচলতে গোটেই টপিকটো খুব প্ৰাসংগিক। কাৰণ আমি দেখিছোঁ যে ছায়েন্স টেকনলজি, এতিয়া আচলতে ছায়েন্স টেকনলজি নোহোৱাকৈ এডুকেশ্যনটো বৰ মিনিংফুল যেন নালাগে। যদিও আমাৰ ভাৰতবৰ্ষত এডুকেশ্যনত আমি মানে ইঞ্জিনিয়াৰিঙৰ বাহিৰে টেকনলজিটো ঠিক তেনেকৈ আমি ইণ্টিগ্ৰেট কৰিব পৰা এতিয়ালৈকে নাই। কিন্তু আমি দেখিছোঁ যে এইবাৰ যিটো আমাৰ নতুন এডুকেশ্যন পলিচি, নিউ এডুকেশ্যন পলিচি আমাৰ ইতিমধ্যে আৰম্ভ হোৱাৰ পথত, গতিকে এডুকেশ্যন পলিচিটো যথেষ্ট গুৰুত্ব দিছে যে টেকনলজি এডুকেশ্যন। আৰু আপোনালোকে জানি ভাল পাব যে স্কুল পৰ্যায়ৰ পৰাই টেকনলজি এডুকেশ্যনৰ গুৰুত্ব আৰোপ কৰিছে। স্কুল পৰ্যায়ৰ পৰাই জব অৰিয়েণ্টেড এডুকেশ্যন, স্কুল পৰ্যায়ৰ পৰা এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট। আৰু কথাটো এনেকুৱা নহয় যে বাকীবিলাক নাথাকিব, সকলোৱে গুৰুত্বপূৰ্ণ, কিন্তু টেকনলজি আমাক লাগিবই। আৰু তিনিওটা বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু সাঙুৰ খাই আছে। কাৰণ গোটেই এডুকেশ্যন আৰু এডুকেশ্যনটো যদি তেনেকুৱাকৈ দিয়া হয় তেতিয়া অট'মেটিক স্কিল ওলাব, স্কিল আহিব, দক্ষ হ'ব। আৰু দক্ষ হ'লে সেই দক্ষতাৰ উৎপাদন কৰিব পাৰিব, কাম কৰিব পাৰিব। গতিকে সুন্দৰ এটা থিম। আৰু মই ইতিমধ্যে কৈছোঁ যে খুবেই প্ৰাসংগিক। আৰু তেতিয়াহে মই দেখিছোঁ যে গোটেই বিশ্বত যিহেতু এতিয়া বিশ্বায়ন, গ্ল'বেলাইজেশ্যন ছ'চাইটি, আমাৰ ল'ৰা ছোৱালীবিলাকে সকলোৱে তেওঁলোকে অন্ততঃ কম্পিট কৰিব পাৰিব লাগিব। আজিকালিতো কম্পিটিশ্যনৰ যুগ। গতিকে যেতিয়া দক্ষ হ'ব, ইন'ভেটিভ হ'ব, টেকনলজি তেওঁলোকে জানিব, গতিকে সেই হিচাপে তেওঁলোকে যিকোনো ধৰণে তেওঁলোকে আগবাঢ়িব পাৰিব, প্ৰতিযোগিতাত ফেৰ মাৰিব পাৰিব। গতিকে সেইফালৰ পৰা এটা সুন্দৰ থিম এটা ঠিকে আৰু ভাল। আৰু মই ডক্টৰ বৰ্মন ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আয়োজনৰ মূল উদ্দেশ্যই হৈছে বিজ্ঞান আৰু ইয়াৰ প্ৰয়োগ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা। আৰু কি উদ্দেশ্য আছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আয়োজনৰ? যিসকল বিজ্ঞানীয়ে
আমাৰ দেশত কঠোৰ পৰিশ্ৰম কৰি দেশৰ নাম উজ্জ্বল কৰিছে তেখেতসকলক আমি সুঁৱৰিব লাগে সেইটো এটা কাৰণ আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত মেইনলি ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞানৰ চৰ্চা বা চৰ্চাটোক আৰু কেনেকৈ আগবঢ়াই নিব পাৰোঁ সেই তেনেধৰণৰ কাৰ্যসূচী আমি লোৱা উচিত আৰু এটা কথা হৈছে যে কি যে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান বুলি ক'লে সত্যৰ কথা আহে তাৰপিছত প্ৰযুক্তিৰ কথা আহিব তাৰপিছত উদ্ভাৱনৰ কথা আহে কিন্তু এটা কথা হৈছে কি যে এই বিজ্ঞানৰ কিন্তু আদিতে আমাৰ মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যে নেচাৰেল কিউৰিঅচিটি যিটো আছে সেইটোক আমি আগুৱাই নিয়াটো যিটো অনুসন্ধান স্বভাৱ সেইটো আগুৱাই নিব লাগে আৰু তাৰ ফলত কি হ'ব আমাৰ দেশত বা আমাৰ বিজ্ঞানীসকলে বা ছাত্ৰ ছাত্ৰীসকলকে যিবোৰ বিজ্ঞানৰে যিবোৰ ফল দেখুৱাব সেই ৱৰ্ল্ড ক্লাছৰ ফালে যাব সেইটো এটা মই ভাবোঁ সেইটো এটা দিশ আছে আৰু সাধাৰণ মানুহকো আমি বিজ্ঞানটোক অতি সহজভাৱে বুজাই দিব পাৰিলে মই ভাবোঁ মানুহে বুজি পাব আৰু বিজ্ঞানমুখী হ'ব আৰু বিজ্ঞানমুখী হ'লে আমাৰ সমাজত কিছুমান অলাগতিয়াল যিবোৰ কাম আমাৰ হৈ আছে এইবোৰ বোধহয় মানুহে কৰাটো বাদ দিব ফলত এজ এ হোল আমাৰ সমাজখন বেছি অপটিমাইজড হ'ব বুলি মোৰ এটা ভাৱ হয় আৰু এইখিনিতে মই অকণমান আচলতে এই যে ৰমন এফেক্ট বা তেওঁ যেতিয়া 1930 চনত নোবেল প্ৰাইজ পালে তেতিয়াৰ আমাৰ মানে পৰাধীন ভাৰত সেই পৰাধীন ভাৰতত যিটো আমাৰ বিজ্ঞানৰ পৰিৱেশ আছিলে যিটো পৰিকাঠামো আছিলে গতিকে তেনেকুৱা এটা সময়ত চি.ভি. ৰমনে গৱেষণা কৰি আমাৰ দেশৰ পৰা নোবেল প্ৰাইজ পাইছে কিন্তু তাৰপিছত আমি দেখিলোঁ যে যোৱা এতিয়া তাৰপিছত 90 বছৰ ধৰি আমাৰ ভাৰতৰ মাটিত গৱেষণা কৰি কিন্তু নোবেল প্ৰাইজ পোৱা নাই বিজ্ঞানৰ ক্ষেত্ৰত নোবেল প্ৰাইজ পোৱা নাই হয় আমাৰ ভাৰতীয় মানুহে ভাৰতত জন্মগ্ৰহণ কৰা মানুহে নোবেল প্ৰাইজ পাইছে কিন্তু তেওঁলোকে আমাৰ মাটিত নহয় অৰ্থনীতিত পাইছে সুব্ৰমণ্যম চন্দ্ৰশেখৰে পাইছে ঠিক তেনেকৈ আমাৰ হৰগোবিন্দ শৰণাই পাইছে ঠিক তেনেকৈ আমাৰ ভেংকটৰমন ৰামকৃষ্ণন তেওঁ পাইছে তেওঁলোকে হয় তেওঁলোকো আমাৰ কিন্তু তেওঁলোকে আচলতে সেই কথাটো অকণমান ভাবিলে যে কিন্তু এতিয়াতো আমাৰ ইণ্ডিয়াত ভাৰতবৰ্ষতো এতিয়া যিটো বিজ্ঞানৰ পৰিকাঠামো লেবৰেটৰী আদি কৰি যিটো ডেভেলপমেণ্ট সঁচাকৈ আচলতে উন্নত মানৰ আৰু আমি কওঁ যে কিছুমান ইনষ্টিটিউটো এতিয়া এটা আন্তৰ্জাতিক পৰ্যায়ৰ গতিকে তেনেস্থলত কিন্তু অকণমান ভাবিলে বেয়াও লাগে যে এতিয়ানো আমি কিয় নোবেল লৰেট আমি উলিয়াব পৰা নাই গতিকে মোৰ মনলৈ মাজে মাজে মনলৈ আহে নহয় কথাটো সত্য কথা এই প্ৰশ্নটো আচলতে মোৰো বহুত দিনৰ পৰাই মানে চিন্তা হৈ আছে আৰু এইবাৰ মই ডাঙৰ এজন ভাৰত ৰত্ন বুলিয়ে কৈছোঁ মই নামটো পাহৰিছোঁ তেখেতক মই ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সত এখন ছেমিনাৰত মই অংশগ্ৰহণ কৰিছিলোঁ এই কথাটো মই সুধিছিলোঁ আচলতে যে আমি যে ভাৰত স্বাধীন হোৱাৰ আগতে ইয়াৰে মানুহে নোবেল পুৰস্কাৰ পাইছিল ছায়েন্সত কিন্তু পিছত পোৱা নাই কিয় হ'ব পাৰি নেকি যে ধৰক আগতে যিসকল লোকে পঢ়িছিল আমি অকল বিজ্ঞানৰ ক্ষেত্ৰ বুলিয়ে নহয় আমি যদি সাহিত্যৰ ক্ষেত্ৰত ডক্টৰ বাণীকান্ত কাকতি ডাঙৰীয়া ডক্টৰ সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়া বুৰঞ্জীবিদ তেওঁলোকে মানে একলব্য সাধনা যিটো জ্ঞান অৰ্জনৰ বাবে পঢ়িছিল যে ইয়াৰ ফলত তেওঁলোকে কিবা এটা বৃত্তিত নিয়োজিত হ'ব বা কিবা এটা চাকৰি পাব সেইটো বুলি নপঢ়িছিল আজিকালি কিছু ক্ষেত্ৰত মানে চাকৰিমুখী হৈছে নেকি মানে শিক্ষাৰ উদ্দেশ্য হৈছে সেইটো এটা কথা অন্য এটা কথা আচলতে মোৰ মনলৈ আহে যে অকণমান মই বেয়া পাব নালাগে কথাটো মই মোৰ মনলৈ আহে মোৰ মনৰ কথাটো কৈছোঁ মানে অকণমান পৰিশ্ৰম কম কৰোঁ নেকি কাৰণ যেহেতু আমাৰ মই কৈছোঁ যে পৰিকাঠামো আমাৰ অতি উন্নত মানৰ হৈছে এতিয়া আমাৰ ডাঙৰ ডাঙৰ নেশ্যনেল ইনষ্টিটিউট আমাৰ আমি যদি অসমতে কওঁ প্ৰায় 10খনৰ ওপৰত নেশ্যনেল ইনষ্টিটিউট তেনেকৈ আমাৰ বিশ্ববিদ্যালয় আদি কৰি আছে কিন্তু অকণমান পৰিশ্ৰম মানুহে কম কৰা যেন লাগে যিটো আন্তৰিকতা যিটো কমিটমেণ্ট যিটো জিলৰ দ্বাৰা কাম কৰিব লাগে সেইটো অকণমান কম কৰা যেন লাগে আৰু অন্য এটা কথা মই প্ৰায়ে কওঁ যে আমাৰ যিটো স্কুল এডুকেশ্যন কাৰণ আমিতো একদম বেছৰ পৰা নিব লাগিব স্কুল এডুকেশ্যনটো এতিয়া ক্ৰমান্বয়ে অকণমান ডেভেলপ হৈ আহিছে কিন্তু আৰু কৰিবলগীয়া আছে অন্ততঃ যে স্কুলবিলাকত মানে মই কওঁ যে প্ৰাইমেৰীৰ পৰাই লাগে স্কুলটো হাই স্কুলটো বেলেগে কথা অন্ততঃ সেই লেভেলত যদি আমি বিজ্ঞানাগাৰ বা লেবৰেটৰী যাতে ল'ৰা ছোৱালী শিকিব পাৰে আৰু তেতিয়াহে কিন্তু সিহঁতৰ যিটো মানে মনোবলটো বা উৎসাহটো গৈ পেলাই কলেজত যেতিয়া অকণমান আকৌ বেলেগ পৰিৱেশ পাব ঠিক সেইটো আচলতে বোধ কৰোঁ অকণমান এটা গেপ এটা হৈ আছে নেকি অকণমান থিয়ৰী বেছড হৈ আছে নেকি হয়তো আপুনি ঠিকেই শিকিছে কিন্তু প্ৰায়োগিক দিশটো
সম্পূৰ্ণৰূপে সেইটো কিন্তু মই অকণমান ফিল কৰোঁ পোৱা নাই হয় গতিকে এই কথাবিলাক গুৰুত্বপূৰ্ণ কথা আচলতে হয় আৰু মই এইখিনিতে ডক্টৰ বৰ্মন ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ আমি ক'লোঁ যে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কেইবাটাও উদ্দেশ্য আছিল ধৰক বিজ্ঞান সন্দৰ্ভত সজাগ কৰা বিজ্ঞান মনস্কতা সৃষ্টি কৰা এই ক্ষেত্ৰত মানে কিমান দূৰ সফল হোৱা বুলি ভাবে আপুনি মইতো ভাবোঁ যে সফল আমি হৈছোঁ কিন্তু ডক্টৰ কলিতাই কোৱাৰ নিচিনাকৈ যে আমি অলপ পৰিশ্ৰমটো কম কৰোঁ সেই এটা কথা দ্বিতীয়তে হৈছে কি আমি কোৱালিটি কনচিয়াছ নহয় যেন লাগে মোৰ আমি অলপ কোৱালিটি কনচিয়াছনেছটো যেতিয়ালৈকে নহয় তেতিয়া বোধ হয় অলপ কোৱালিটি কনচিয়াছনেছত আমাৰ মানে এটা দুৰ্বলতা আছে আৰু মইতো কওঁ সফলটো হৈছোঁ আমি নহয় ফৰ এক্সাম্পল অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ অসমৰ প্ৰতিটো ব্লকতে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ স্থাপন কৰা হৈছে 2019 আছে বৰ্তমানলৈ আৰু প্ৰতি বছৰে এই চেণ্টাৰবোৰে কিন্তু এই নেশ্যনেল ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰে সেইটো এটা মই এষ্টেকৰ প্ৰতিযোগিতাৰ বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰে ধুনীয়া ধুনীয়া মডেল কৰে এক্সিবিট কৰে সেইটো এটা আমাৰ ছায়েন্স মেথছ ফেচিলিটেটৰসকল আছে তেওঁলোকেও এইটো এই পালন কৰে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে অতি সুন্দৰভাৱে প্ৰগ্ৰেমটো কৰে তেজপুৰ ইউনিভাৰ্চিটিয়ে কৰে স্কুলে কৰে কলেজে কৰে NGOবোৰে কৰে কৰিছে এইটো মই ভাবোঁ ইয়াৰ ভাল প্ৰভাৱ এটা পৰিছে এতিয়া যদি চোৱা যায় যে প্ৰভাৱটোৰ কোৱালিটি কেনেকুৱা সেইটোৰ বিষয়ে বোধহয় ডাইৰেক্ট এনেধৰণৰ ছাৰ্ভে বা এছেছমেণ্ট কৰা হোৱা নাই কিন্তু মই ইয়াৰ এটা ভাল প্ৰভাৱ পৰিছে বুলি মই ভাবোঁ আৰু ভৱিষ্যতে যদি এই প্ৰগ্ৰেমটোক আৰু অলপ গভীৰভাৱে নিব পৰা যায় ছাত্ৰ ছাত্ৰীক যদি আমি অলপ গভীৰতাৰ কথা ক'ব পাৰোঁ বা আমাৰ ডক্টৰ কলিতাই কোৱাৰ নিচিনাকৈ পৰিশ্ৰমী কৰিব পাৰোঁ আৰু যে কোৱালিটি কনচিয়াছ কৰিব পাৰোঁ মই ভাবোঁ আমি ভাল ফল পাম বুলি মই ভাবোঁ মানে বা এষ্টেকে যিটো ৰোল প্লে কৰি আছে আজি বহু বছৰৰ পৰা আৰম্ভণিৰ পৰাই গতিকে যিটো আমাৰ প্ৰভাৱ পৰিছে নে নাই মোৰ মনলৈ আহে যে প্ৰভাৱটো নিশ্চয় পৰিছে কাৰণ আমি দেখিছোঁ যে আমাৰ যিবিলাক গাঁও গ্ৰাম্য অঞ্চলত যিবিলাক স্কুল আছে এতিয়া দেখিছোঁ যে গ্ৰাম্য অঞ্চলৰ স্কুলবিলাকৰ এই ল'ৰা ছোৱালীবিলাকো আমাৰ নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছ আদি কৰি যিবিলাক তেওঁলোকে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আদি কৰি যিবিলাক প্ৰগ্ৰেম তেওঁলোকে কৰি থাকে আৰু মই নিজে জানি পেলাই কৈছোঁ যিহেতু মই গাঁৱৰে গতিকে ল'ৰা ছোৱালীবিলাকতো যথেষ্ট কথা শিকিছে আজিকালি সেইবিলাকৰ পৰা আৰু সেইকাৰণে দেখোঁ যে ল'ৰা ছোৱালীবিলাকে এতিয়া গাঁও বুলি কৰি থকা নাই কিন্তু আগবাঢ়িছে কিন্তু এতিয়া তেওঁলোকে চহৰৰ ল'ৰা ছোৱালীৰ লগত কৰিছে অন্ততঃ কিছু পৰিমাণে 2-এজন আগবাঢ়িও যায় গতিকে সেইটো আচলতে সুন্দৰ কথা এইবিলাক ঠিকেই কৈছে যে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ বা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ এটা মানে পৰিৱেশ সৃষ্টি কৰিছে ভাবিব নোৱাৰি মই মাজে মাজে দুই এটা প্ৰগ্ৰেমত আগতে জড়িত হৈ আছিলোঁ অসম বিজ্ঞান সমিতিৰ ফালৰ পৰা গতিকে বিজ্ঞান সমিতিও এই ধৰণৰ প্ৰগ্ৰেম চিলড্ৰেন ছায়েন্স কংগ্ৰেছৰ লগত জড়িত হৈ আছিলে গতিকে সেইকাৰণে কিছু জড়িত হোৱাৰ সুযোগ পাইছিলোঁ গতিকে দেখোঁ যে আচলতে খুব সুন্দৰ ভাল পদক্ষেপ বঢ়িয়া বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত এটা কথা মোৰ সা সঁজুলিৰ অতিয়ে প্ৰয়োজন আচলতে হেণ্ডছ অন হ'ব লাগে আচলতে হেণ্ডছ অন হ'লে ষ্টিমুলেশ্যনটো হয় আচলতে এটা ফিলচফাৰে কৈছিল পিয়াজেট বুলি ফিলচফাৰে কৈছিল যে কোনো এটা বস্তু শিকিব লগা হ'লে সেই বস্তুটো আমি গোটেই চেন্সৰ হোৱাত শিকিব লাগে তাৰমানে নাক কাণ গোটেই তেতিয়াই শিকনিটো কমপ্লিট হয় এই ক্ষেত্ৰত কিন্তু আমাৰ চৰকাৰেও কিন্তু যথেষ্ট ব্যৱস্থা হাতত লৈছে মই এটা সৰু এক্সাম্পল দিছোঁ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে এসময়ত আমাৰ যিহেতুকে স্কুলবোৰত লেবৰেটৰী ব্যৱস্থাটো নাই গতিকে আমি এষ্টেকেই সাজি উলিয়াইছিলোঁ 2খন মোবাইল ছায়েন্স লেব আমি সাজি উলিয়াইছিলোঁ তাতেই ক্লাছ 9-10ৰ গোটেই প্ৰেক্টিকেলৰ সা সঁজুলি দি পেলাই আমি 2খন গাড়ী এখনতো আমি অসম বিজ্ঞান সমিতি আমাৰ ফালৰ পৰা আমি সেইখন চলাই থাকোঁ তাতে আমাৰ আছে সেইখন গতিকে এটেম্পটবোৰ হৈ আছে কিন্তু আৰু আমি ক'ৰবাত এনেকুৱা প্ৰয়োজনীয়তা আছে নেকি বাৰু মই ভাবোঁ যে যিবিলাক আঁচনি লোৱা হয় বা যিবিলাক পদক্ষেপ গ্ৰহণ কৰা হয় সময়ে সময়ে তাৰ মূল্যায়নৰ ব্যৱস্থাটো কৰা উচিত যিটো টাইমলি ইভালুৱেশ্যন এটা কথা ফিল কৰোঁ মাজে মাজে যে হয় লেবৰেটৰী আগৰ দৰে হৈ থকা নাই কিন্তু স্কুলবিলাকতো যথেষ্ট সঁজুলি দিছে বা অকণমান আমি বিজ্ঞানাগাৰ বুলিও সৰু সুৰাকৈ ক'ব পাৰোঁ কম্পিউটাৰকে আদি কৰি এতিয়া আমি যেতিয়া স্কুলত পঢ়িছিলোঁ 70 দশকত তেতিয়া কিন্তু বিজ্ঞানটো অপশ্যনেল আছিলে ছায়েন্স আমি পঢ়া নাই গতিকে আমি পঢ়িছিলোঁ এডভান্স মেথমেটিক্স গতিকে ঠিক সেই সময় আছিল আৰু এতিয়াৰ যিটো সময় কিন্তু এটা কথা অকণমান নক'লেও নহয় কাৰণ স্কুলবিলাকতো মাজে মাজে 2-এখন স্কুল দেখি থাকোঁ সঁচা কথা কিছুমান ক'ব লাগে যে লেবৰেটৰী যে সৰু সুৰাকৈ হ'লেও আছে যিখিনি সঁজুলি আছে যিখিনি কিট আছে আমি এনকি অসম বিজ্ঞান সমিতিৰ ফালৰ পৰাই কিট বনাইছিলোঁ আজি প্ৰায় 20 ইয়াৰ্ছ আগতে যে আমি ৰসায়ন বিজ্ঞানৰ কিট গণিতৰ কিট পদাৰ্থ বিজ্ঞানৰ কিট বায়'লজিৰ কিট এই কিট বক্স
তাৰমানে লেবৰেটৰী টুল কিছুমান আছে তাতে গতিকে সেইবিলাকো আচলতে কিছু স্কুলে ভালকৈ কৰিছিলে কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় বা এতিয়াও যিবিলাক ইনষ্ট্ৰুমেণ্ট আমাৰ সৰ্বশিক্ষাই বা বিভিন্ন ধৰণৰ যিবিলাক ইনষ্ট্ৰুমেণ্ট দিছে সেইবিলাকো অকণমান অনিহাময় মানে কথাটো ক'লে ক'ব নালাগে অকণমান দেখোঁ যে শিক্ষকসকলৰ যিটো আগ্ৰহ অকণমান অনিহা দেখা যায় সেইটো কিন্তু হ'ব নালাগে আৰু শিক্ষকসকলে অকণমান ষ্টিমুলেটিং অকণমান বুষ্টিং কৰি পেলাই সেইখিনি কিন্তু যথেষ্ট কষ্ট কৰি যদি তেওঁলোকে ল'ৰা ছোৱালীক অকণমান শিকালে হয় যদি সেইবিলাক প্ৰেক্টিকেলি ইউজ কৰিলে হয় তেতিয়া কিন্তু আমাৰ ল'ৰা ছোৱালী যথেষ্ট উপকৃত হ'লে হয় মানে শিশু অৱস্থাৰ পৰাই তেওঁলোকক বিজ্ঞান আৰু ইয়াৰ প্ৰায়োগিক দিশটোৰ প্ৰতি আগ্ৰহী কৰি তুলিলেহে আমি সফল হ'ব পাৰিম নহয় সেইটো মই এটা ডাঙৰ গেপ আৰু সেই গেপটো আমি ব্ৰিজ কৰিব লাগিব গেপটো মাৰিব লাগিব আমাৰ যিবিলাক গৱেষণা হৈ আছে উচ্চ শিক্ষিত ল'ৰা ছোৱালী বহু ওলাইছে বা উচ্চ শিক্ষাৰ পৰিৱেশো সৃষ্টি হৈছে কিন্তু সেই উচ্চ শিক্ষা বা সেই গৱেষণাৰ যিখিনি ফচল সেই গৱেষণাসমূহে জনসাধাৰণক আচলতে কিমানখিনি উপকৃত কৰিছে উচ্চ শিক্ষিত ল'ৰা ছোৱালীক আমি দেখিছোঁ আমাৰ অসমত যিবোৰ বিশ্ববিদ্যালয় আছে বা ইঞ্জিনিয়াৰিং কলেজ আছে বা মই দেখিছোঁ আমি এতিয়া ফৰ এক্সাম্পল মই ইয়াৰ ৰিপ্লাইটো এনেধৰণৰ দিব খোজোঁ যে ছায়েন্স বা টেকন'লজি কথাটো কৈছোঁ ঠিকেই আল্টিমেটলি মেজাৰিং এটা হ'ব লাগে আচলতে মেজাৰিং ওৱান পইণ্ট অফ মেজাৰিং ইজ ডেট IPR ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটৰ কথা কৈছোঁ মই এষ্টেকত কাম কৰিছিলোঁ পেটেণ্ট ইনফৰমেশ্যন চেণ্টাৰ আছিল আমি পেটেণ্টৰ বিষয়ে আমি কাম কৰিছিলোঁ এতিয়া ৰিচেণ্টলি আমি দেখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰী যিবোৰ ইঞ্জিনিয়াৰিং কলেজত পঢ়ে বা গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ে তেওঁলোকে কিন্তু শিক্ষা পোৱাৰ পিছত কিছুমান নতুন নতুন নিজে ইনোভেটিভ আইডিয়াছ কিছুমান লৈ আহে আহি পেলাই সেইবোৰক টেকন'লজিৰ ফালে লৈ যোৱাৰ কাৰণে এটা চেষ্টা চলাইছে মই বহুতো জড়িত হৈছিলোঁ ইভেন ষ্টাৰ্টআপো আৰম্ভ হৈছে কিন্তু ষ্টাৰ্টআপো আৰম্ভ হৈছে মই ৰিচেণ্টলি বহুকেইটা কেছ আছে মোৰ হাতত ইভেন গুৱাহাটী ইউনিভাৰ্চিটি মই দেখিছোঁ আমাৰ ডক্টৰ কলিতা ৰিচেণ্টলি এটা পেটেণ্ট পাইছে নহয় জানো পাইছে পেটেণ্ট এটা পোৱাটো সহজ নহয় কিন্তু ঠিক তেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি বিভিন্ন ডিপাৰ্টমেণ্টৰ আমি দেখিছোঁ ফিজিক্সৰ পৰা কেমেষ্ট্ৰিৰ পৰা অতি কম সময়ত কোৱালিটি পেটেণ্ট কিছুমান পাইছে কিন্তু উচ্চ শিক্ষিত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু আগৰ নিচিনা হৈ থকা নাই তেখেতসকল ওলাই আহিছে চৰকাৰেও সহায় কৰিছে গতিকে এটা ভাল এটা পজিটিভ ধনাত্মক দিশ এটা আমি দেখিছোঁ কিন্তু কথাটো হৈছে কি হোৱাট ইজ দ্য ৰেট অফ ডেভেলপমেণ্ট সেইটোৰ গ্ৰেডিয়েণ্টটো কেনেকুৱা সেইটো এটা চিন্তাৰ বিষয় গৱেষণাসমূহে আমাৰ জনসাধাৰণক কিমানখিনি লাভৱান কৰিছে সেইটো হয় এতিয়া ফৰ এক্সাম্পল এতিয়া ৰিচেণ্টলি মই দেখিছোঁ ফিজিক্স ডিপাৰ্টমেণ্টৰ পৰা মই নামটো নকওঁ বাৰু তেওঁ ৰিচেণ্টলি পেটেণ্ট এটা পাইছে নেনো টেকন'লজিৰ ওপৰত গতিকে ঠিক সেই পেটেণ্টৰ সহায়ত ইণ্ডাষ্ট্ৰিয়েল ছাইডত যদি সেইটো লৈ লাইচেঞ্চ দিব যোৱা যায় আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট হ'ব ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট হ'লে ঠিক জনসাধাৰণে এটা বেনিফিটো পাব সেই হৈছে কিন্তু মই দেখিছোঁ দেৰ ইজ এ পজিটিভ ডেভেলপমেণ্ট হৈছে কিন্তু কথাটো হ'ল কি যে এই যিটো ইন'ভেশ্যন বা টেকন'লজি অৰিয়েণ্টেড যিটো এডুকেশ্যন আমাৰ সেইটো নাই মই ইতিমধ্যে কথাটো কৈছোঁ আৰু ঠিক গৱেষণালব্ধ যিবিলাক ফল সেইবিলাক আচলতে আমি ইমপ্লিমেণ্ট ঠিক আপুনি যিটো কথা সুধিছে এশটা গৱেষণা হ'ল তাৰে হয়তো এটা বা দুটাহে জনসাধাৰণক উপকৃত কৰিছে আৰু আচলতে আমাৰ গোটেই চিষ্টেমটো সেইটো এটা ডাঙৰ গেপ যে গৱেষণাবিলাক এনেকুৱা হ'ব লাগে বা হায়াৰ এডুকেশ্যনত এনেধৰণৰ কথা বতৰা চলিব লাগে যে যিবিলাক আমাৰ সমস্যা ছ'চিয়েল যিবিলাক আমাৰ সমস্যা আমাৰ কৃষকৰ সমস্যা এগ্ৰিকালচাৰৰ সমস্যা পানীৰ সমস্যা এনভাইৰনমেণ্টৰ সমস্যা হেল্থৰ সমস্যা এই সমস্যাবিলাক সমাধানত আমাক সমাধান সূত্ৰ এটা দিব লাগে সমাধান সূত্ৰ উলিয়াব লাগে আৰু এই সমাধান সূত্ৰ উলিয়াবৰ কাৰণে সেই ধৰণে আচলতে কাৰণ আমাৰ সমাজখন আমাৰ অসমখন আমাৰ ৰাজ্যখনত আমাৰ সমস্যা যিবিলাক আনকি ছ'চিয়েল যিবিলাক ইছ্যু ছ'চিয়েল সমস্যাবিলাকত আমি মান পাতিব লাগে আৰু সেই ধৰণে গৱেষণা কৰি তেতিয়াই আচলতে হয় এই সমস্যাটোৰ কাৰণে আমি বহু লাগিলোঁ আমি কেইজনমান লাগিলোঁ আমি ডিপাৰ্টমেণ্ট লাগিলোঁ এটা কিছুদিন লাগিলোঁ কেইবছৰমান লাগিলোঁ যে সমস্যাটো আমি চলিউশ্যন হ'ল তেতিয়া সমস্যাটো আমি মানুহক দি দিব পাৰোঁ যে এইটো সমাজখন আগুৱাই যাব আৰু সঁচা অৰ্থত প্ৰগতি প্ৰব্লেম চলভিং নহ'লে কিন্তু মই নিজে বৰ মাজে মাজে অকণমান ফিল হয় যে যদি আমি একোৱেই কৰিব নোৱাৰোঁ আৰু আজিকালি লাগে কি আজিকালি ছ'চিয়েল সমস্যা আপোনাৰ নিজৰ হ'ব পাৰে মানে কি আপোনাৰ নিজৰ সমস্যা হ'ব পাৰে আপোনাৰ ঘৰখনৰ হ'ব পাৰে স্থানীয় সমস্যা হ'ব পাৰে আপোনাৰ নেশ্যনেল হ'ব পাৰে গ্ল'বেল সমস্যা এতিয়া ধৰক আপোনাৰ আমাৰ যিটো গ্ল'বেল ৱাৰ্মিং বা ক্লাইমেট চেঞ্জ বুলি কওঁ আমি এতিয়া এনভাইৰনমেণ্টেল যিবিলাক ইছ্যু এইবিলাকতো গ্ল'বেল সমস্যা আৰু এই গ্ল'বেল সমস্যাত যদি আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ এই আলোচনা বহু সময় ধৰি আমি কৰি থাকিব পাৰোঁ কিন্তু আচলতে আমাৰ ষ্টুডিঅ'ত এটা সীমিত সময় আমাৰ বাবে আছে আৰু আজিৰ নিৰ্ধাৰিত সময় শেষেই হৈছে আপোনাক দুইজনকে ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ আজি এই 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনটোৰ পৰাই আমাৰ অনাগত দিনবোৰত
যিসমূহ বিজ্ঞানভিত্তিক গৱেষণা হ'ব এইসমূহে জনসাধাৰণক উপকৃত কৰক ভাৰত বিজ্ঞানৰ ক্ষেত্ৰত আৰু দুখোজ আগুৱাই যাওক নমস্কাৰ নমস্কাৰ